Hello students, আজি লৈছো এইচএছ সেকেন্ড ইয়াৰ হাফ ইয়াৰলি এক্সামৰ কাৰণে পলিটিকেল সায়েন্সৰ কমন কুৱেশ্যন আনসাৰ ইংলিছ এণ্ড এছামিজ দুইটা মিডিয়ামৰ কাৰণে। আজিৰ এই ভিডিঅ'টোত আমি তোমালোকৰ পলিটিকেল সায়েন্সৰ যি পাৰ্ট এ আছে কণ্টেম্পৰাৰী ৱৰ্ল্ড পলিটিক্স আৰু অসমীয়াৰ কাৰণে হ'ব সমসাময়িক বিশ্ব ৰাজনীতি। এই যি পাৰ্ট এৰ যিমানকেইটা চেপ্টাৰ তোমালোকৰ হাফ ইয়াৰলিত আহিব গোটেইবোৰৰ কমন কুৱেশ্যন আনসাৰবোৰ লৈ আহিছোঁ আৰু তাৰ লগতে তোমালোকক ইংলিছ এণ্ড এছামিজ দুইটা মিডিয়ামতে অতি সহজতে তোমালোকক বুজাবলৈ চেষ্টা কৰিম। তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চাবা। যদি এতিয়ালৈ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা। প্ৰথম এক নম্বৰীয়া কমন কুৱেশ্যন আনসাৰ সেইটো হৈছে দ্য কলেপছ অফ হুইচ কাণ্ট্ৰি ইজ ন'ন এজ কলেপছ অফ ছেকেণ্ড ৱৰ্ল্ড। কোনখন ৰাষ্ট্ৰৰ পতনক দ্বিতীয় বিশ্বৰ পতন হিচাপে জনা যায়? বন্ধুসকল, এই প্ৰশ্নটো কিন্তু আগৰ বছৰত বাৰে বাৰে ৰিপিট হৈছিল। তোমালোকে চাব পাৰা এইচএছ 13, 15, 22, 23 এই প্ৰশ্নটো আহি গৈছিল আৰু এই বছৰ অহাৰ আটাইতকৈ বেছি সম্ভাৱনা আছে এক নম্বৰ কাৰণে। কৈছে যে দ্য কলেপছ অফ হুইচ কাণ্ট্ৰি ইজ ন'ন এজ কলেপছ অফ ছেকেণ্ড ৱৰ্ল্ড। কোনখন ৰাষ্ট্ৰৰ পতনক দ্বিতীয় বিশ্বৰ পতন বুলি কোৱা হয়? একেবাৰে সহজ, তোমালোকে অলৰেডি যি চেপ্টাৰটো পঢ়িছা তেতিয়াহ'লে তোমালোকে জানিবা। উত্তৰটো চোৱা, দ্য কলেপছ অফ দ্য USSR। মনত ৰাখিবা USSR ৰ ফুল ফৰ্মটো হৈছে ইউনিয়ন অফ ছ'ভিয়েট ছ'চিয়েলিষ্ট ৰিপাব্লিক অথবা নাইবা ডাইৰেক্ট ছ'ভিয়েট ইউনিয়ন বুলি কোৱা হয়। ইজ ন'ন এজ দ্য কলেপছ অফ দ্য ছেকেণ্ড ৱৰ্ল্ড, হয়নে? ছ'ভিয়েট যি ইউনিয়ন আছে অথবা ছ'ভিয়েট যি সংঘ আছে সংঘৰ পতনকে দ্বিতীয় বিশ্বৰ পতন বুলি জনা যায়। আমি সকলোৱে গম পাওঁ যি ছ'ভিয়েট ইউনিয়ন আছিল সেইটো পতন হৈছিল, হয়নে? খণ্ড হৈ গৈছিল, খণ্ড হৈ 15খন নতুন দেশ সৃষ্টি হৈছিল, হয়নে? আৰু এই ছ'ভিয়েট ইউনিয়নৰ খণ্ড হোৱাকে কি বুলি কোৱা হয়? দ্বিতীয় বিশ্বৰ পতন বুলি কোৱা হয়। নেক্সট কুৱেশ্যন আগবাঢ়ো। কুৱেশ্যন নম্বৰ 2 টো চোৱা, হু ষ্টাৰ্টেড পলিটিকেল এণ্ড ইকনমিক ৰিফৰ্মছ ইন USSR। ছ'ভিয়েট ইউনিয়নত ৰাজনৈতিক আৰু অৰ্থনৈতিক সংস্কাৰ কোনে আৰম্ভ কৰিছিল? বন্ধুসকল, এই প্ৰশ্নটো অতিকৈ ভেৰি ইম্পৰ্টেণ্ট হয় কাৰণ এই প্ৰশ্নটো তোমালোকে শ্বৰ্ট কুৱেশ্যনতো পাবা আৰু ফিল ইন দ্য ব্লেংকছতো কিন্তু খালী ঠাইটো অহা দেখা যায়। এই প্ৰশ্নটো এইচএছ 16 আৰু 18ত আহিছিল আৰু ইয়াতে তোমালোকে যি ব্যক্তিজনৰ নাম পাবা সেই ব্যক্তিজনৰ নাম কিন্তু তোমালোকে মনত ৰাখিব লাগিব কাৰণ প্ৰতিটো বছৰত তোমালোকৰ কুৱেশ্যন পেপাৰত সেই ব্যক্তিজনৰ নাম তোমালোকে লিখিব লাগিব। আমি যেতিয়াই USSR অথবা ছ'ভিয়েট ইউনিয়নৰ কথা পঢ়িব যাম তেওঁৰ নাম কিন্তু আমি ৰাখিবই লাগিব। তো ইয়াৰ উত্তৰটো হৈছে কোনে ষ্টাৰ্ট কৰিছিল? পলিটিকেল এণ্ড ইকনমিক ৰিফৰ্ম ইন দ্য USSR ৱে ষ্টাৰ্টেড বাই মিখাইল গৰ্বাচেভ। কোনে কৰিছিল? ছ'ভিয়েট ইউনিয়নত ৰাজনৈতিক আৰু অৰ্থনৈতিক সংস্কাৰ মিখাইল গৰ্বাচেভে আৰম্ভ কৰিছিল। নামটো মনত ৰাখিবা, কোনে আৰম্ভ কৰিছিল? মিখাইল গৰ্বাচেভে। নেক্সট কুৱেশ্যন নম্বৰ 3 টো চোৱা, হুইচ এমং দ্য ফলোইং ইজ নট এন আউটকাম অফ দ্য ডিসইন্টিগ্ৰেশ্যন অফ ছ'ভিয়েট ইউনিয়ন। বন্ধুসকল, এই প্ৰশ্নটো অকণমান ভেৰি ইম্পৰ্টেণ্ট হয়, অকণমান বুজিব লাগিব তোমালোকৰ। উত্তৰটো চোৱা, প্ৰশ্নটো চোৱা অসমীয়াৰ কাৰণে, তলত দিয়াবোৰৰ কোনটো ছ'ভিয়েট ইউনিয়নৰ খণ্ডীকৰণৰ পৰিণতি নহয়? ইয়াতে আমাৰ 4টা কাৰণ দিছে। সেই কাৰণকেইটাৰ ভিতৰত কোনটো কাৰণৰ কাৰণে কি হৈছে এই ছ'ভিয়েট ইউনিয়ন খণ্ড হোৱা নাই। বাকী 3টা কাৰণ কি আছে? সেই ছ'ভিয়েট ইউনিয়নৰ খণ্ড হোৱাৰ কাৰণ হয়, কিন্তু এটা হয় কাৰণ নহয়। সেই কাৰণ নোহোৱাটো আমাক বিচাৰি উলিয়াব দিছে। এই প্ৰশ্নটো কিন্তু এইচএছ 16, 17 আৰু 19ত আহি গৈছে। তো কি অপশ্যন আছে চোৱা। অপশ্যন নম্বৰ 1 টো আছে এণ্ড অফ দ্য আইডিঅলজিকেল ৱাৰ বিটুইন USA এণ্ড ছ'ভিয়েট ইউনিয়ন। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছ'ভিয়েট ইউনিয়নৰ মাজত মতাদৰ্শগত যুদ্ধৰ সমাপ্তি। তাৰপিছত 2 নম্বৰটো হৈছে বাৰ্থ অফ CISৰ জন্ম। 3 নম্বৰটো হৈছে চেঞ্জ ইন দ্য বেলেঞ্চ অফ পাৱাৰ ইন ৱৰ্ল্ড অৰ্ডাৰ, আন্তৰ্জাতিক ব্যৱস্থাত সমতাৰ ভাৰসাম্যতাৰ পৰিৱৰ্তন। 4 নম্বৰটো হৈছে ক্ৰাইচিছ ইন দ্য মিডল ইষ্ট, মধ্যপ্ৰাচ্যত সংকট। তো ইয়াৰ পৰা কোনটো এনচাৰ হ'ব কাৰেক্ট এনচাৰ যোনটোৰ কাৰণে ছ'ভিয়েট ইউনিয়ন ভংগ হোৱা নাছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন নম্বৰ 4 টো, ক্ৰাইচিছ ইন দ্য মিডল ইষ্ট, মধ্যপ্ৰাচ্যত সংকট। এইটো হৈছে কাৰেক্ট এনচাৰ কাৰণ ইয়াৰ কাৰণে কিন্তু ছ'ভিয়েট ইউনিয়ন ভংগ হোৱা নাছিল। বুজি পাইছা? নেক্সট কুৱেশ্যন আগবাঢ়ো। কুৱেশ্যন নম্বৰ 4 টো চোৱা, দেশ ইনিচিয়েটেড দ্য ৰিফৰ্মছ ইন ছ'ভিয়েট ইউনিয়ন ইন 1985, ফিল ইন দ্য ব্লেংকছ। 1885 চনত ছ'ভিয়েট ইউনিয়নত দেশে সংস্কাৰ সূচনা কৰিছিল। অলপ আগতে আমি পাই আহিলো, হয়নে? ব্যক্তিজনৰ নাম মনত ৰাখিব লাগিব, সেই ব্যক্তিজনৰ নামে আমাক লিখিব দিছে কোনে। কিন্তু এই প্ৰশ্নটো আকৌ এবাৰ দিয়াৰ কাৰণ হৈছে কাৰণ এইটো খালী ঠাইত আহিছিল, হয়নে? আৰু ইয়াতে আৰু এটা বস্তু আছে, তোমালোক সকলোৱে জানা এনচাৰটো হ'ব কি? মিখাইল গৰ্বাচেভ, হয়নে? মিখাইল গৰ্বাচেভ হ'ব। কিন্তু কেতিয়া কৰিছিল এই ৰিফৰ্মছ, হয়নে? এই চনটো তোমালোকে জানিব লাগিব। এই যি সংস্কাৰবোৰ সূচনা কৰিছিল কেতিয়া কৰিছিল? 1985। হয়তো তোমালোকৰ কোনোবা বছৰত এনেকেও প্ৰশ্নটো আহি যাব পাৰে এই বছৰত যে মিখাইল গৰ্বাচেভ ইনিচিয়েটেড দ্য ৰিফৰ্মছ ইন দ্য ছ'ভিয়েট ইউনিয়ন ইন দ্য ইয়াৰ ডেছ। কোন চনত? তেতিয়া তোমালোকে লিখিব লাগিব 1985। তোমালোকে এই চনটো মনত ৰাখিবা। নেক্সট কুৱেশ্যন নম্বৰ 5 টো চোৱা, হাউ মেনি ইণ্ডিপেণ্ডেণ্ট ষ্টেট ইমাৰ্জ
from the disintegration of the Soviet Union. Soviet Union খণ্ডিত হৈ কিমানখন স্বাধীন ৰাষ্ট্ৰ গঠন হৈছিল? মই চেপ্টাৰ কুৱেশ্যন নম্বৰ 1তে এই প্ৰশ্নটোৰ উত্তৰ আমি কৈ দিছিলো যে কেইখন ৰাষ্ট্ৰৰ যেতিয়া সোভিয়েট ইউনিয়ন কি হৈছিল খণ্ড হৈ গৈছিল হয় না ডিসইন্টিগ্ৰেশন হৈছিল তাৰ পিছত কেইটা নতুন ইন্ডিপেন্ডেন্স ষ্টেটৰ মানে দেশৰ কি হৈছিল মানে দেশ ফৰ্ম হৈছিল গঠন হৈছিল তো ইয়াৰ উত্তৰটো একেবাৰে সহজ মনত ৰাখিবা from the disintegration of the Soviet Union 15 independent state emerged কেইখন 15খন স্বাধীন ৰাষ্ট্ৰ গঠন হৈছিল ওকে নেক্সট কুৱেশ্যন লাগবৰ আগতে তোমালোকক কৈ দিও যে আমাৰ এটা WhatsApp চেনেলও আছে সেই WhatsApp চেনেলটোত আমি ডেইলি নতুন নতুন আপডেট সমূহ দি থাকো PDF সমূহ দিয়া হয় তো তোমালোকক এই ভিডিওটো ডেসক্ৰিপচনৰ WhatsApp চেনেলটো লিংক আছে তোমালোকে WhatsApp চেনেলটো জয়েন হৈ লবা আৰু ডেসক্ৰিপচনতে মোৰ Instagram আইডিৰো লিংক দিয়া আছে তোমালোকে ফলো কৰি লবা যদিহে তোমালোকৰ কিবা সুধিব থাকে কিবা প্ৰশ্ন থাকে তেনেহলে মোক তোমালোকে সুধিব পাৰা আমি নেক্সট কুৱেশ্যন লাগবহু Question number 6 to soa Berlin Wall was demolished in the year dash fill in the blanks Berlinor দেৱাল dash সনত ভংগ হৈছিল খালি ঠাই পূৰ কৰা এই প্ৰশ্নটো SS23 আহি গৈছে যে বাৰ্লিনৰ দেৱাল কেতিয়া ভংগ হৈছিল কেতিয়া ডিমলিশ হৈছিল এটো মনত ৰাখিবা চনটো in the year 1989 কিমান 1989 চনত ভংগ হৈছিল মনত ৰাখিবা বাৰ্লিনৰ ওয়াল কেতিয়া ডিমলিশ হৈছিল অথবা ভংগ হৈছিল 1989 চনত Next question number 7 to soa which state is the successor of the Soviet Union Soviet Unionৰ উত্তৰাধিকাৰী ৰাষ্ট্ৰ কোনখন এই প্ৰশ্নটো very important তোমালোকে চাব পাৰা SS25 মানে এই বছৰ আহি গৈছে কিন্তু এই বছৰো SS 2026 ত অহাৰ সম্ভাৱনা আছে কেনেকৈ আহিব হয়তো ইয়াক fill in the blanks হিচাপে দি দিব কেনেকৈ দিব উত্তৰটো তোমালোকে চাও কোন হয় সাকসেসৰ উত্তৰাধিকাৰী the successor state of the Soviet Union is Russia কোন হয় ৰাছিয়া হয় হয়নে তো মনত ৰাখিবা তোমালোকে কি হয় ৰাছিয়া হয় Question number 1 to soa when did India start its economic reform ভাৰতে কোন চনত অৰ্থনৈতিক সংস্কাৰ আৰম্ভ কৰিছিল তোমালোকে চাব পৰা এই প্ৰশ্নটো SS12 আৰু 17ত আহি গৈছে আৰু ৰিপিট হৈছে আৰু এই বছৰ অহাৰো বেছিকৈ সম্ভাৱনা আছে তো ইয়াৰ উত্তৰটো সো একেবাৰে সহজ India start its economic reform in 1991 1991 চনত অৰ্থনৈতিক সংস্কাৰ আৰম্ভ কৰিছিল ভাৰতবৰ্ষই কিন্তু বন্ধুসকল এই প্ৰশ্নটোৰ এই উত্তৰখিনি জানিলে নহব ইয়াৰ লগতে তোমালোকে আৰু এটা বস্তু জানিব লাগিব যে এই ইকোনমিক ৰিফৰ্ম আছিল কি আসলতে তোমালোকে চাব পৰা তলত লিখা আছে ইট ইজ known as the LPG policy এই অৰ্থনৈতিক ৰিফৰ্মটো মানে অৰ্থনৈতিক যে সংস্কাৰটো আছে এই সংস্কাৰটোক আমাৰ LPG policy বুলি কোৱা হয় LPG কিয় কোৱা হয় L for liberalization P for privatization and G for globalization অসমীয়াত ক'ব গলে উদাৰীকৰণ বেচৰকাৰীকৰণ আৰু বিশ্বায়ন এই এলপিজিৰ মিনিংটো আছিল ওকে তাৰপিছত সোৱা ইন্ট্ৰোডিউস আন্ডাৰ প্ৰাইম মিনিষ্টাৰ PV নৰসিমহা ৰাও এণ্ড ফাইনেন্স মিনিষ্টাৰ ডক্টৰ মনমোহন সিং আৰু এই যে এলপিজি পলিচি আছে নাইবা ইণ্ডিয়ান ইকোনমিক ৰিফৰ্ম আছে কাৰ জৰিয়তে এটো কি কৰা হৈছিল মানে এপ্লাই কৰা হৈছিল নামেৰে জনাজাত যি প্ৰধানমন্ত্ৰী PV নৰসিমহা ৰাও আৰু অৰ্থমন্ত্ৰী বিত্তমন্ত্ৰী ডক্টৰ মনমোহন সিঙৰ উদ্যোগত আৰম্ভ কৰা হৈছিল এই ইণ্ডিয়ান ইকোনমিক ৰিফৰ্ম অৰ্থনৈতিক সংস্কাৰ ওকে তো ভেৰি ইম্পৰ্টেন্ট হয় তোমালোকে এখিনি জানি থৈ দিবা আমি নেক্সট কুৱেশ্যন লাগব কুৱেশ্যন নম্বৰ 2 টু সোৱা হু ওয়াজ দ্য লিডাৰ অফ কমিউনিষ্ট ৰিভল্ট ইন চাইনা চীনৰ সাম্যবাদী বিপ্লৱৰ নেতা কোন আছিল এই প্ৰশ্নটো ভেৰি ইম্পৰ্টেন্ট হয়তো SS12ত আহিছে কিন্তু এই বছৰৰ কাৰণে এক নম্বৰ কাৰণে ভেৰি ইম্পৰ্টেন্ট আৰু ৰিসেন্টলি হৈ যোৱা প্ৰতিটো ডিস্ট্ৰিক্টৰ যি টেস্ট এক্সাম হৈ গৈছে ফাৰ্স্ট ইউনিট টেস্ট তাতো কিন্তু দেখা গৈছে এই প্ৰশ্নটো বাৰে বাৰে ৰিপিট হোৱা ওকে তো ইয়াৰ উত্তৰটো সোৱা কোন আছিল দ্য লিডাৰ অফ দ্য কমিউনিষ্ট ৰিভলিউচন ইন চাইনা ওয়াজ মাও জেডং নামটো মনত ৰাখিবা অসমীয়াৰ কাৰণে চীনৰ সাম্যবাদী বিপ্লৱৰ নেতা আছিল মাও জেডং তোমালোকে স্পেলিংবোৰ মিস্টেক নকৰিবা স্পেলিংবোৰ মিস্টেক কৰিলে তোমালোকৰ কোৱেশ্চনটো ৰং হৈ যাব ওকে নেক্সট কুৱেশ্চন লাগব কুৱেশ্চন নম্বৰ 3 টু সোৱা ফিল ইন দ্য ব্ল্যাঙ্কস খালি ঠাই পূৰ কৰা This is the common currency of European Union ইউৰোপীয় সংঘৰ উমৈহতীয়া মুদ্ৰাৰ নাম ডেছ তো এই প্ৰশ্নটো ভেৰি ইম্পৰ্টেন্ট হয় ইউৰোপীয় সংঘৰ যি মুদ্ৰা আছে এটা কমন মুদ্ৰা আছে মুদ্ৰাটোৰ নাম কি একেবাৰে সহজ তোমালোকে বহুবাৰ শুনিছা ইয়াৰ উত্তৰটো হৈছে ইউৰো ইজ দ্য কমন কাৰেন্সি অফ ইউৰোপিয়ান ইউনিয়ন ইউৰো হৈছে ইউৰোপীয় সংঘৰ উমৈহতীয়া মুদ্ৰা ওকে ভেৰি ইম্পৰ্টেন্ট আৰু একেবাৰে তোমালোকৰ মনত ৰাখি যোৱা এই বস্তুটো প্ৰশ্নটো আহিলে পাহৰি নাযাবা ওকে নেক্সট কুৱেশ্যন নম্বৰ 4 টু সোৱা Write the full form of ASEAN.
এছিয়ানৰ সম্পূৰ্ণ ৰূপটো লিখা এই প্ৰশ্নটো আটাইতকৈ ইম্পৰ্টেণ্ট কাৰণ তোমালোকে যদি আগৰ প্ৰশ্ন কাকতবোৰো চোৱা বহুবাৰ ৰিপিট হৈছে বিভিন্ন ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰতো কিন্তু ৰিপিট হৈছে আৰু তোমালোকে চাব পৰা অলৰেডি HS 14 16 20 আৰু 24ত এই প্ৰশ্নটো ৰিপিট হৈ গৈছে তো এছিয়ানৰ ফুল ফৰ্মটো তোমালোকে জানিব লাগিব এছিয়ানৰ ফুল ফৰ্ম হৈছে দ্য ফুল ফৰ্ম অফ এছিয়ান ইজ এছ'চিয়েশ্যন অফ সাউথ ইষ্ট এছিয়ান নেশ্যন মনত ৰাখিবা ইংলিছ মিডিয়ামৰ কাৰণে এছ'চিয়েশ্যন অফ সাউথ ইষ্ট এছিয়ান নেশ্যন আৰু অসমীয়া মিডিয়ামে তোমালোকে এই ইংলিছৰটো লিখিলেও হ'ব এছ'চিয়েশ্যন অফ সাউথ ইষ্ট এছিয়ান নেশ্যন নাইবা তোমালোকে অসমীয়াটো লিখিব পাৰা দক্ষিণ পূব এছিয়ান ৰাষ্ট্ৰসমূহৰ সংঘ তোমালোকে যিটোৱে লিখা সেইটো হ'ব কাৰেক্ট এনসাৰ ওকে নেক্সট কুৱেশ্যন লাগবাহু কুৱেশ্যন নম্বৰ 5 টো চোৱা ইণ্ডিয়া ইজ দ্য মেম্বাৰ অফ ষ্টেট অফ এছিয়ান ৰাইট ইয়েছ অৰ নো এই প্ৰশ্নটো ভেৰি ইম্পৰ্টেণ্ট ভাৰত এছিয়ানৰ এখন সদস্য ৰাষ্ট্ৰ হয় অথবা নহয় লিখা ইয়াৰ উত্তৰটো হৈছে তোমালোকে চাব পৰা নহয় ভাৰত কিন্তু এছিয়ানৰ সদস্য নহয় ওকে question number 6 to soa the border conflict between China and India in 1962 was principally over dash and dash regions fill in the blanks চীন আৰু ভাৰতৰ মাজত 1962 চনত হোৱা সীমা সংঘাতৰ মূলত দেশ আৰু দেশক লৈ হৈছিল তো 1962 চনত যি চীন আৰু ভাৰতৰ মাজত যি সীমা সংঘাত হৈছিল সেই সীমা সংঘাত কোন দুটা ঠাইক লৈ হৈছিল কোন দুটা ৰিজনক লৈ হৈছিল এই প্ৰশ্নটো ভেৰি ইম্পৰ্টেণ্ট তোমালোকে চাব অলৰেডি HS 16 18 20 আৰু 24ত কিন্তু আহি গৈছে তো ইয়াৰ উত্তৰটো চোৱা The border conflict between China and India in 1962 was principally over Aksai Chin and Arunachal Pradesh region. মনত ৰাখিবা নামটো পাহৰি নাযাবা চীন আৰু ভাৰতৰ মাজত 1962 চনত সীমা সংঘাতৰ মূলত আছিল মূলত কোন দুটা ঠাই আছিল আকসাই চীন আৰু অৰুণাচল প্ৰদেশক লৈ হৈছিল এই দুখন ঠাইক লৈ 1962 চনত ভাৰত আৰু চাইনাৰ মাজত কি হৈছিল সংঘাত হৈছিল সীমা বিবাদ হৈছিল ওকে Next question লাগবাহু question number 7 to soa what do you mean by open door policy মুক্ত দুৱাৰ নীতি বুলিলে তুমি কি বুজা বন্ধুসকল এই প্ৰশ্নটো প্ৰতি বছৰে আহে মই সন বিলাক লিখি দিয়া নাই কাৰণ এই প্ৰশ্নটো কিন্তু প্ৰতি বছৰে আহিব হয়তো তোমালোকৰ 1 নম্বৰ কাৰণে আহি যাব পাৰে নাইবা তোমালোকৰ 2 নম্বৰ কাৰণে আহি যাব পাৰে নাইবা তোমালোকৰ দীঘলীয়া প্ৰশ্ন 5 বা 6 নম্বৰ কাৰণে তোমালোকৰ আহি যাব পাৰে কিন্তু যদিহে 5 বা 6 নম্বৰ কাৰণে আহে তেতিয়া তোমালোকক সুধিব যে what do you mean by open policy তাৰ লগত কিবা এটা কোৱেশ্চন লগাই দিব open policy open door policy related মুক্ত দুৱাৰ নীতিৰ related কিবা এটা প্ৰশ্ন লগাই দিব তো ইয়াৰ উত্তৰটো চাইলো একেবাৰে সহজ in 1978 the president of China Deng Xiaoping announced the open door policy for the first time তো মনত ৰাখিবা চনটো 1978 চনত the president of China Deng Xiaoping announced কৰিছিল open door policy for the first time প্ৰথমবাৰৰ কাৰণে okay Through his policy, China aimed to attract foreign capital and technology to increase high productivity. In short, this policy opened China for foreign investment. So, এই যে পলিসিটো আছিল ওপেন ডোৰ পলিসি প্ৰথমবাৰৰ কাৰণে চাইনাত কি কৰা হৈছিল ইন্ট্ৰোডিউস কৰা হৈছিল আৰু এই পলিসিৰ জৰিয়তে কি কৰিছিল চাইনাই মানে অ্যাট্ৰাক্ট কৰিছিল ফৰেন যিমানবোৰ ক্যাপিটাল আছে নাইবা টেকনলজিবোৰ টু ইনক্ৰিজ প্ৰডাক্টিভিটি ইন শৰ্ট দ্য পলিসি ওপেন চাইনা ফৰ ইনভেষ্টমেন্ট চাইনা ইনভেষ্টমেন্ট বিচাৰিবৰ কাৰণে এই পলিসিটো কি কৰা হৈছিল ইন্ট্ৰোডিউস কৰা হৈছিল অসমীয়া মিডিয়ামৰ কাৰণে তোমালোকে চাই লোৱা 1978 চনত চীনৰ ৰাষ্ট্ৰপতি জেং জিয়াওপিয়ে প্ৰথমবাৰৰ বাবে মুক্ত দুৱাৰ নীতি ঘোষণা কৰিছিল এই নীতিৰ জৰিয়তে চীনে বিদেশৰ পৰা মূলধন আৰু প্ৰযুক্তিবিদ্যা আকৰ্ষণ কৰি উচ্চ উৎপাদনশীলতা বৃদ্ধি কৰাৰ লক্ষ্য ৰাখিছিল চমুকৈ ক'লে এই নীতিৰ জৰিয়তে চীন বৈদেশিক বিনিয়োগৰ বাবে খোলা কৰি দিছিল মানে যিমানবোৰ বিদেশী বিনিয়োগকাৰী আছে তেওঁলোকৰ কাৰণে একদম খুলি দিছিল ওপেন কৰি দিছিল তাৰ কাৰণে এটো কোৱা হয় ওপেন ডোৰ পলিসি মুক্ত দুৱাৰ নীতি ওকে বুজি পাইছা তোমালোকে পুনৰ আৰু এবাৰ প্ৰশ্নটো পঢ়ি উত্তৰটো পঢ়ি কেনে বুজি লব পাৰা লাগে তোমালোকে স্ক্ৰিনশ্বট লৈ লোৱা ওকে নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 8 টু সোৱা ৰাইট ইয়েস অৰ নো হয় নে নহয় লিখা এই প্ৰশ্নটো কিন্তু ভেৰি ইম্পৰ্টেন্ট তোমালোকে সোৱা চাইনা এডপ্ট এন ওপেন ডোৰ পলিসি চীনে মুক্ত দুৱাৰ নীতি গ্ৰহণ কৰিছিল এই প্ৰশ্নটো তোমালোকে চাব পাৰা ডাইৰেক্টলি SS 18 আৰু 24ত আহি গৈছে কিন্তু ইয়াৰ উত্তৰটো ইয়েস না নো মই একো নকওঁ তোমালোকে কমেন্ট কৰি জনোৱা কাৰণ অলৰেডি আমি প্ৰশ্নটো পাই আহিলো অলৰেডি বুজি লৈ যায় ওপেন ডোৰ পলিসি কি হয় কোড স্টাৰ্ট হৈছিল প্ৰথমত সেইখিনি আমি গুটেখিনি গম পালো এই প্ৰশ্নটোত ওকে তো এতিয়া তোমালোকে এই যে 8 নম্বৰ কোৱেশ্চনটো আছে তোমালোকে সকলোৱে কমেন্ট সেকশনত 8 লিখি কেনে ইয়েস নে নো হয় নে নহয় তোমালোকে কমেন্ট কৰি জনোৱা ওকে আমি নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 9 টু সোৱা when was Asian regional reform
ৰিফৰ্ম ইষ্টাব্লিছ কোন চনত এছিয়ান আঞ্চলিক মঞ্চ গঠন কৰা হৈছিল এই প্ৰশ্নটো ভেৰি ইম্পৰ্টেণ্ট HS 24ত আহি গৈছে এই প্ৰশ্নটো ইম্পৰ্টেণ্ট কাৰণ বহুতে এই প্ৰশ্নটোত কনফিউজন হৈ থাকে চোৱা ইয়াৰ উত্তৰটো হৈছে দ্য এছিয়ান ৰিজনেল ৰিফৰ্ম যাক আমি শ্বৰ্ট ফৰ্মত ARF বুলি কওঁ এছিয়ান ৰিফৰ্ম ৰিজন যাক কওঁ আমি was established in 1994 এছিয়ান আঞ্চলিক মঞ্চ ARF 1994 চনত গঠন কৰা হৈছিল এটা বহুতৰে প্ৰশ্ন ইয়াতে কনফিউজন হৈ থাকে সকলোৰে কনফিউজন হৈ থাকে এইটো লৈ কাৰণ এছিয়ান আৰু ARF এছিয়ান ৰিজনেল ৰিফৰ্ম এই দুটাৰ চন দুটা লৈ বহুতে কনফিউজন হয় বহুতে কি কৰে যে এই যে এছিয়ান ৰিজনেল ৰিফৰ্ম যদি খুদা হয় এছিয়ান আঞ্চলিক মঞ্চৰ কথা খুদা হয় তেতিয়া কি লিখি দিয়ে তেতিয়া 1967 বুলি লিখি দিয়ে কিন্তু একচুয়ালি 1967 নহয় যোনটো এছিয়ান আছিল এছিয়ান যিকেইটা দেশে মিলি এছিয়ান মানে ষ্টাৰ্ট কৰিছিল সেইটো 8 আগষ্ট 1967 বেংকক থাইলেণ্ডত কি কৰা হৈছিল এইটো প্ৰতিষ্ঠা কৰা হৈছিল কিন্তু যদি আমাক খুদে এছিয়ান ৰিজনেল ৰিফৰ্ম আঞ্চলিক মঞ্চ কেতিয়া গঠন হৈছিল কেতিয়া এষ্টাব্লিছ হৈছিল তাৰ উত্তৰটো হ'ব কিন্তু দ্য এছিয়ান ৰিজনেল ৰিফৰ্ম ARF was formally established in 1994 তো মনত ৰাখিবা তোমালোকে কনফিউজন নহবা যদি তোমালোকৰ এছিয়ানৰ কথা খুদে তেতিয়া তোমালোকে 1967 লিখিবা কিন্তু যদি এছিয়ান ৰিজনেল ৰিফৰ্ম কথা কয় ARF ৰ কথা কয় তেতিয়া তোমালোকে 1994 লিখিব লাগিব ওকে তো তোমালোকে গুগল কৰিও চাব পাৰা নাইবা তোমালোকে বিভিন্ন সাৰ্চ কৰিও চাব পাৰা যে কোনটো এনসাৰ কাৰেক্ট হ'ব তো মই ধুনিয়াকে বুজাই দিলো যে দুটাৰ মাজত ডিফাৰেন্স কি বহুত ষ্টুডেন্টে কনফিউজ হৈ থাকে কাৰণ ইয়াৰ আগতো ভিডিও এটা বনাইছিলো তাতে বহুতে কমেন্ট দিছিল যে এনসাৰটো ভুল হৈছে এনেকুৱা হ'ব লাগিছিল কিন্তু একচুয়ালি দুইটা বেলেগ বস্তু হয় ওকে বুজি পাইছা কোৱেশ্চন দুটা বেলেগকে খুদিছে নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 10 টো চোৱা Which country is regarded as the third alternative center of world power? তৃতীয় বিকল্প শক্তিৰ কেন্দ্ৰস্থল বুলি কোনখন দেশক কোৱা হয় এই প্ৰশ্নটো ভেৰি ইম্পৰ্টেন্ট এই বছৰৰ কাৰণে তোমালোকৰ কাৰণে তো তোমালোকে এই প্ৰশ্নটো ভালকে চাব লাগিব কিন্তু ইয়াৰ উত্তৰটো মই তোমালোকক কৈ নিদো ইয়াৰ উত্তৰটো তোমালোকে কমেন্ট কৰি জনোৱা 10 কোৱেশ্চন নম্বৰ 10 লিখি কেনে তোমালোকে এনসাৰটো জনোৱা কি হ'ব চাইনা হ'ব নে ভাৰত হ'ব নে কি হ'ব তোমালোকে সকলোৱে জনোৱা Question number 1 to soa write the full form of SAARC SAARCৰ সম্পূৰ্ণ অৰ্থ লিখা এই প্ৰশ্নটো ভেৰি ইম্পৰ্টেন্ট SS 12 আৰু 24ত আহিও গৈছে তো SAARCৰ ফুল ফৰ্মটো তোমালোকে মনত ৰাখিবা ফুল ফৰ্ম অফ SAARC সাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজিয়নেল কৰ্পোৰেচন অসমীয়াত ক'বলৈ গ'লে দক্ষিণ এছিয়াৰ আঞ্চলিক সহকাৰিতা সংঘ তোমালোকে ডাইৰেক্ট ইংলিছৰ full form to লিখিলেও কারেক্ট হ'ব নেক্সট কোৱেশ্চন নম্বৰ 2 to সোৱা where was the first SAARC summit held SAARCৰ প্ৰথম শীৰ্ষ সন্মিলন ক'ত অনুষ্ঠিত হৈছিল এই প্ৰশ্নটো অতিকৈ ইম্পৰ্টেন্ট ভেৰি ইম্পৰ্টেন্ট হয় কাৰণ তোমালোকে চাব পাৰা SS 15 16 আৰু 22 ৰিপিট হৈ গৈছে তো ইয়াৰ উত্তৰটো হৈছে the first SAARC summit was held in Dhaka Bangladesh in 1985 SAARCৰ প্ৰথম শীৰ্ষ সন্মিলন 1885 চনত বাংলাদেশৰ ঢাকা চহৰত অনুষ্ঠিত হৈছিল মনত ৰাখিবা ক'ত অনুষ্ঠিত হৈছিল বাংলাদেশৰ ঢাকা চহৰত আৰু কিমান চন 1985 চনত ওকে কেতিয়াবা হয়তো তোমালোকৰ চনটো খুদি দিব পাৰে ওকে নেক্সট কোৱেশ্চন নম্বৰ 3 টো সোৱা ৰাইট দ্য ফুল ফৰ্ম অফ সাফটা সাফটাৰ সম্পূৰ্ণ নাম লিখা এই প্ৰশ্নটো ভেৰি ইম্পৰ্টেন্ট কাৰণ SS 18 22 আৰু 25ত এই প্ৰশ্নটো ৰিপিট হৈ গৈছে ইয়াৰ উত্তৰটো সোৱা ফুল ফৰ্ম অফ সাফটা সাউথ এছিয়ান ফ্ৰী ট্ৰেড এৰিয়া তো সাফটাৰ ফুল ফৰ্ম হৈছে সাউথ এছিয়ান ফ্ৰী ট্ৰেড এৰিয়া অসমীয়া মিডিয়ামৰ কাৰণে হ'ব সাফটাৰ সম্পূৰ্ণ নাম হ'ল দক্ষিণ এছিয়াৰ মুক্ত বাণিজ্য ক্ষেত্ৰ তোমালোকে অসমীয়াটো লিখি দিব পাৰা নাইবা তোমালোকে ইংলিছৰ ফুল ফৰ্মটো লিখি দিব পাৰা Next question number 4 to soa এই প্ৰশ্নটো কিন্তু অতিকৈ ইম্পৰ্টেন্ট প্ৰশ্ন Agra summit took place between India and Pakistan write the name of the Indian prime minister who participate in the summit Agra শীৰ্ষ সন্মিলন ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হৈছিল এই শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰা ভাৰতীয় প্ৰধানমন্ত্ৰী জনৰ নাম লিখা এই প্ৰশ্নটো অতিকৈ ইম্পৰ্টেন্ট Agra summit হৈছিল কাৰ মাজত এখিনি মনত ৰাখিবা কাৰণ হয়তো তোমালোকক কোনোবা প্ৰশ্ন দি দিব পাৰে Agra summit কাৰ মাজত হৈছিল ইণ্ডিয়া এণ্ড পাকিস্তান ভাৰত আৰু পাকিস্তানৰ মাজত হৈছিল কোট হৈছিল এই বস্তুটো নামটো কি আছিল আগ্ৰা সামিট আছিল হয়নে আৰু এই সামিটত পাৰ্টিসিপেট কৰা ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল ইয়াৰ উত্তৰটো হৈছে the Indian prime minister who participate in Agra summit was Atal Bihari Vajpayee নামটো মনত ৰাখিবা কোন Atal Bihari Vajpayee আছিল ভাৰতৰ প্ৰধানমন্ত্ৰী নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 5 to সোৱা in which year was Bangladesh born as an
ইণ্ডিপেণ্ডেণ্ট কাণ্ট্ৰি কোন বৰ্ষত বাংলাদেশ এখন স্বাধীন ৰাষ্ট্ৰৰূপে জন্ম হৈছিল এই প্ৰশ্নটো ভেৰি ইম্পৰ্টেণ্ট কাৰণ অলৰেডি HS23 আহি গৈছে আৰু যোৱা বছৰৰ বহু কেইটা জিলাৰ প্ৰি ফাইনেল এক্সামত আহিছিল তো ইয়াৰ উত্তৰটো হৈছে বাংলাদেশ ৱাজ বৰ্ন এজ ইণ্ডিপেণ্ডেণ্ট কাণ্ট্ৰি ইন 1971 বাংলাদেশ 1971 চনত এটা স্বাধীন ৰাষ্ট্ৰৰূপে জন্মগ্ৰহণ কৰিছিল মনত ৰাখিবা বাংলাদেশখন পাকিস্তানৰ পাৰ্ট আছিল ইষ্ট পূব পাকিস্তান বুলি কোৱা হৈছিল কিন্তু 1971 চনত কি হ'ল বাংলাদেশখন এটা নতুন ৰাষ্ট্ৰ হিচাপে জন্ম লাভ কৰিলে হয়নে এন ইণ্ডিপেণ্ডেণ্ট কাণ্ট্ৰি কিমান 1971 চনত Next question number 6 to Swa. In which year India successfully tested its first nuclear bomb? কোন বছৰত ভাৰতে প্ৰথম পাৰমাণৱিক পৰীক্ষা সফলতাৰে সম্পন্ন কৰিছিল এই প্ৰশ্নটো ভেৰি ইম্পৰ্টেণ্ট হয় এই প্ৰশ্নটো তোমালোকে জেনাৰেল নলেজৰ কাৰণেও জানিব লাগিব কাৰণ অতিকৈ ইম্পৰ্টেণ্ট প্ৰশ্ন হয় ভাৰতবৰ্ষৰ ৰিলেটেড যেহেতু তো চোৱা ইণ্ডিয়া সাকসেসফুলি টেষ্টেড ইটস ফাৰ্ষ্ট নিউক্লিয়াৰ বম্ব ইন 1974 চনটো মনত ৰাখিবা ভাৰতে প্ৰথম পাৰমাণৱিক পৰীক্ষা 1974 চনত সফলতাৰে সম্পন্ন কৰিছিল Next question number 1 to Swa. How many members signed in UN charter when it was set up? ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠাৰ সময়ত ৰাষ্ট্ৰসংঘৰ সনদত কিমানখন সদস্য ৰাষ্ট্ৰই স্বাক্ষৰ কৰিছিল এই প্ৰশ্নটো অতিকৈ ইম্পৰ্টেণ্ট তোমালোকে চাব পাৰা অলৰেডি HS12 15 আৰু 24 এই প্ৰশ্নটো ৰিপিট হৈছে আৰু এই প্ৰশ্নটো তোমালোকৰ পলিটিকেল সায়েন্সৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেণ্ট এই চেপ্টাৰটোৰ পৰা তো ইয়াৰ উত্তৰটো চোৱা When the United Nations was set up 50 member countries signed the UN charter কিমানটা 50 member country কি কৰিছিল স্বাক্ষৰ কৰিছিল 50টা সদস্য ৰাষ্ট্ৰই ৰাষ্ট্ৰসংঘৰ সনদত স্বাক্ষৰ কৰিছিল next question number 2 to চোৱা which date is celebrated as United Nations Day কোনটো দিন ৰাষ্ট্ৰসংঘ দিৱস হিচাপে উদযাপন কৰা হয় এই প্ৰশ্নটো ভেৰি ইম্পৰ্টেণ্ট যেহেতু এই চেপ্টাৰটো ৰাষ্ট্ৰসংঘৰ ৰিলেটেড বহু কেইটা প্ৰশ্ন আহে তো ইয়াৰ উত্তৰটো চোৱা United Nations Day is celebrated on 24th October every year. প্ৰতি বছৰে 24 অক্টোবৰ তাৰিখে ৰাষ্ট্ৰসংঘ দিৱস হিচাপে কি কৰা হয় উদযাপন কৰা হয় মনত ৰাখিবা 24th October okay next question number 3 to চোৱা who is the present secretary general of the UNO ৰাষ্ট্ৰসংঘৰ বৰ্তমান সচিব প্ৰধান গৰাকীৰ নাম লিখা এই প্ৰশ্নটো ভেৰি ইম্পৰ্টেণ্ট হয় অলৰেডি এই প্ৰশ্নটো ৰিপিট হৈছিল ইয়াৰ উত্তৰটো চোৱা the present secretary general of the United Nations is Antonio Guterres নামটো pronunciationটো হয়তো ভুল হ'ব পাৰে তোমালোকে চাই ল'বা Antonio Guterres অসমীয়াটো লিখা আছে Antonio Guterres okay Next question number 4 to Swa. Who was the first Secretary General of UNO? To Swa, UNO first Secretary General কোন আছিল এই প্ৰশ্নটো অতিকৈ ইম্পৰ্টেণ্ট প্ৰেজেন্ট সেক্ৰেটাৰী যিমানখিনি ইম্পৰ্টেণ্ট তাতকৈ কিন্তু বেছি ইম্পৰ্টেণ্ট প্ৰথম কোন আছিল সেক্ৰেটাৰী উত্তৰ অসমীয়াৰ কাৰণে ৰাষ্ট্ৰসংঘৰ প্ৰথম গৰাকী সচিব প্ৰধান কোন আছিল ইয়াৰ উত্তৰটো হৈছে the first Secretary General of the United Nation was Trygve Lie কোন আছিল Trygve Lie of Norway অসমীয়াৰ কাৰণে ৰাষ্ট্ৰসংঘৰ প্ৰথম গৰাকী সচিব প্ৰধান আছিল Trygve Lie নামটো মনত ৰাখিবা যি নৰৱেৰ পৰা আছিল ক'ৰ পৰা আছিল নৰৱে দেশৰ পৰা তেওঁ আছিল তেওঁ নৰৱে দেশৰ নাগৰিক আছিল তেওঁৰ নাম আছিল Trygve Lie আৰু এটা ইন্টাৰেষ্টিং কথা নৰৱে দেশখনৰ কথা মনত ৰাখিবা মাজনিশা সূৰ্য উঠা দেশ বুলিও কোৱা হয় বুজি পাইছা মাজনিশা সূৰ্য উঠা দেশ বুলিও কোৱা হয় এই নৰৱেটো ওকে Next question number 5 to Swa. There are dash number of permanent members in the Security Council of UNO. ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত dash স্থায়ী সদস্য আছে খালি ঠাই পূৰ কৰা fill in the blanks এই প্ৰশ্নটো SS16 আৰু 17 ত ডাইৰেক্টলি ৰিপিট হৈছে কিন্তু ইয়াৰ উত্তৰটো হৈছে there are 5 permanent member in the Security Council of UNO. ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত 5টা স্থায়ী সদস্য আছে মনত ৰাখিবা কেইটা স্থায়ী সদস্য আছে কিহত নিৰাপত্তা পৰিষদত 5টা ওকে নেক্সট question number 6 to Swa. When was the United Nations organization UNO established এই প্ৰশ্নটো অতিকৈ ইম্পৰ্টেণ্ট ৰাষ্ট্ৰসংঘ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল এই প্ৰশ্নটো বহুবাৰ ৰিপিট হয় ইয়াৰ উত্তৰটো চোৱা the United Nations organization was established on 24th October 1945 কিমান 24 অক্টোবৰ
1945 চনত প্ৰতিষ্ঠা হৈছিল আটাইতকৈ ইম্পৰ্টেণ্ট প্ৰশ্ন আৰু দৰকাৰী প্ৰশ্ন হয় এইটো নেক্সট কুৱেশ্যন নম্বৰ 7 টো চোৱা হু ৱাজ এক্সাৰচাইজ দ্য ভোট পাৱাৰ ইন দ্য চিকিউৰিটি কাউন্সিল নিৰাপত্তা পৰিষদত ভোট ক্ষমতা কোনে প্ৰয়োগ কৰিব পাৰে এইটো ভোট হ'ব ওকে স্পেলিংটো অলপ চাবা ভোট যি ভোট ক্ষমতা কোনে প্ৰয়োগ কৰিব পাৰে ইয়াৰ উত্তৰটো চোৱা the 5 permanent member of the United Nations Security Council and exercise the vote power তো ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ যি 5টা স্থায়ী সদস্য আছে সেই 5টা স্থায়ী সদস্যই ভোট ক্ষমতা কি ব্যৱহাৰ কৰিব পাৰে দিস মেম্বাৰছ are আৰু এই মেম্বাৰবোৰ এই সদস্যসকল কোন কোন হৈছে চোৱা চাইনা ফ্ৰান্স ৰাছিয়া the United Kingdom and the United States চীন ফ্ৰান্স ৰাছিয়া যুক্তৰাষ্ট্ৰ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ ওকে ইউনাইটেড কিংডম আৰু ইউনাইটেড ষ্টেট অফ আমেৰিকা ওকে বুজি পালা নেক্সট কুৱেশ্যন লাগব কুৱেশ্যন নম্বৰ 8 টো চোৱা হোৱাট ইজ দ্য ফুল ফৰ্ম অফ WTO WTO সম্পূৰ্ণ ৰূপটো লিখা এই প্ৰশ্নটো ভেৰি ইম্পৰ্টেণ্ট WTO তোমালোকে বহুবাৰ শুনিছা এই নামটো WTO ফুল ফৰ্ম হৈছে ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন হয়নে আমি বহুবাৰ শুনিছো এই টিভি পত্ৰই আমি শুনিয়ে থাকো World Trade Organization তো অসমীয়াৰ কাৰণে বিশ্ব বাণিজ্য সংস্থা হয়নে আমি অসমীয়াত বহুত শুনিছো যে বিশ্ব বাণিজ্য সংস্থা আমি নিউজবোৰত শুনিয়ে থাকো হয়নে তো তোমালোকে অসমীয়াৰ কাৰণে বিশ্ব বাণিজ্য সংস্থাও লিখিব পাৰা নাইবা তোমালোকে World Trade Organization লিখিব পাৰা ওকে তো আজিৰ এই যি সিৰিজ 1 ভিডিঅটো আছিল এই সিৰিজ 1 লৈ ইমানখিনি আছিল ইয়াৰ পিছত আমাৰ সিৰিজ 2 আহিব সিৰিজ 2 তাৰ পিছত সিৰিজবোৰ আহি থাকিব তো গোটেইবোৰ তোমালোকে পাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিবা যাতে নেক্সট ভিডিঅবোৰ তোমালোকে মিছ নকৰা ওকে তো আজিলৈ ইমানখিনি আছিল পুনৰ লগ পাম নতুন এটা সিৰিজলৈ তেতিয়ালৈ বাই বাই